অঁ তোমাৰ ঘৰ ক'ত? কি নাম? নাজমুল দিৱান, নাহিদ দিৱান। নাহিদ দিৱান। ক'ত গৈছিলা তুমি? দৈমাৰা। দৈমাৰা। কাক লৈ গৈছিলা? লগৰ কেইজন। লগৰ কোন হয়? কি নাম? তো বহুত আছে এতিয়া। তুমি কাক লৈ গৈছিলা তুমি? মোৰ লগত যোনে বহি আছে অঁ। নিৰ্মালী। নিৰ্মালী কি লিখে? ৰাভা। ৰাভা। দৈমাৰা কি কৰিব গৈছিলা তুমি? সিহঁতে ফুৰিব গৈছিল ফটো চটো। কোন কোন লগত কোন কোন আছিলে? কিমান মানুহ আছিলে? 10জন। 10জন। 8জন সিহঁতৰ আছিলে আৰু 2জন মই আৰু মোৰ লগতো আছিলোঁ। বাকী কেইজনৰ নাম কি? এজনৰ নাম শ্বৰীফ, তাৰ লগত মই চিনি নাপাওঁ। মই মোৰ লগৰটোকে চিনি পাওঁ আৰু ইয়াক চিনি পাওঁ। আৰু কাক চিনি পোৱা? আৰু কোন আছে তোমাৰ লগত? আৰু কোনোবা আছে? অঁ আৰু এজন আছে। পলাই গ'ল। পলাই গ'ল। তাৰ লগত অসমীয়া ছোৱালী এজন বহি আছিলে। আহাচোন তুমি আছা। কি হৈছিলে কোৱাচোন ঘটনাটো, সম্পূৰ্ণ ঘটনাটো? মানে আমাৰ ল'ৰাই দৈমাৰা গৈছিলে, সিহঁতক দেখা পালে তাত। তো আমাৰ ল'ৰাকেইটাই তাত মাংস বনাইছিলে, যিহেতু হিন্দু মানুহ আমি হালাল নাখাওঁ। তো ছোৱালীকেইজনক মাতি খানা খোৱালে, ছোৱালীবিলাক খালে। সিহঁতক খাবলৈ মাতোতে সিহঁতে নাহিলে, যিহেতু সিহঁতে হালাল খায়, ঝাটকা নাখায়। তো তাক সন্দেহ হ'ল, তো আমাক ফোন কৰি ক'লে জনালে এনেকৈ কথা মোক সন্দেহ আমাৰ খিলঞ্জীয়া ছোৱালী লৈ আহিছে জীয়াদিহঁতে। তো আমি ল'ৰাকেইটাক বজনদলৰ ল'ৰাকেইটাক লৈ গ'লোঁ, তাত ৰাস্তাত ৰখিলোঁ আমি। আহি পাওঁতে 2টা স্কুটি পাইছোঁ আমি। এটা স্কুটিত অকল আৰু 2জন ৰাভা ছোৱালী আছিলে, আৰু এটা স্কুটিত এটা অসমীয়া ছোৱালী আৰু এটা মুছলিম ল'ৰা। সিহঁতে পলাই গ'ল, সিহঁতক ধৰিলে। কিয় পলাই কিয় গ'ল? তোমালোকে পলাই কিয়? তোমালোকে ৰখাইছোঁ আমি, ৰখাই নাম সুধিছোঁ, তোমাৰ নামটো কি কোৱা, সঁচাকৈ কোৱা। কৈছে দিগন্ত দাস। জয়ন্ত দাস বুলি ক'লে। কিয় মিছা কথা কৈছা? খোদ বিচাৰ কৰোঁতে আকৌ ক'লে মুছলিম ল'ৰা। তুমি মুছলমান ল'ৰা হয়, তুমি মুছলমান ল'ৰা হিচাপে নামটো দিয়া, কিয় অসমীয়া নাম দিছা? পুলিচ বুলি ভয় খাইছিলোঁ, মই কৈছিলোঁ মোৰ লগত 3 ডাবল আছেতো। ভয় খোৱালেও তুমি কিয় মিছা কথা কিয় ক'বা? সেইটোৱে কথা। তুমি এতিয়া নিজৰ প্ৰকৃত নামটো কিয় নক'লা? ৰখাই নাম সুধি আছিল ন, যোনকেইটা ডাবল আছিলে সিহঁতক এৰি দি আছিলে। মই ভাবিলোঁ মই 3 ডাবল আছোঁ। তিন ডাবল থাকিলে তুমি নিজৰ নাম পৰিচয় কিয় লুকুৱাইছা? কথাটো সেইটো সুধিছোঁ মই। তুমি সঁচা নাম কিয় কোৱা নাই? কিয় তুমি অসমীয়া মানুহৰ নাম লৈছা? ভয় খাইছিলোঁ। ইহঁতৰ কামেই হ'ল আমাৰ খিলঞ্জীয়া অসমীয়া ছোৱালীয়ে পটোৱা এইবিলাকে শিকাই দিয়া। ইহঁতৰ নিজে এটা মুছলিম ল'ৰা, মুছলিম ছোৱালী নাই নেকি অসমত? বহুত আছে। সিহঁতৰ নকৰে কি সিহঁতে? সিহঁতৰ কাম সিহঁতক শিকায় আগৰ পৰাই, মাদ্ৰাছাত শিকায়, চবতে শিকায় সিহঁতক। হিন্দু ছোৱালী পটা, কনভাৰ্ট কৰ, এইবিলাক শিকায় সিহঁতক। সিহঁতৰ মানসিকতা এনেকুৱা। অসমতো মুছলিম ছোৱালী কমি নাই আছে নেকি? নাই নহয়। ইহঁতৰ মানসিকতা কিয় আমাৰ? দুজন আমাৰ সৰু ছোৱালী, এটা 10ত পঢ়ে আৰু এজনী পঢ়ে আপোনাৰ ডিগ্ৰী 3rd চেম। সৰু ছোৱালী, ইয়াৰ বয়স 21, কিমান বয়স তোমাৰ? 20 বছৰ। আৰু ছোৱালীবিলাক 15, 16, 17 এনেকৈ বয়সৰ। তুমি পঢ়ি আছা নেকি? কোন ক্লাছত? এৰিছেই। মই 3rd চেমিষ্টাৰত আহিছোঁ। এৰিছা? কি ক'বা এতিয়া? তুমি কিয় সেইটো কৰিলা? দাদা এতিয়া গৈছিলেতো চবেই, সেইটো কাৰণে গৈছিলোঁ। নহয়, তুমি নাম কিয় ভুৱা নামটো কিয় দিছা? ভয় খাই গৈছিলোঁ। ভয় খাবলৈ তুমি ভুৱা মিছা নাম কিয় দিবা? পিছত কৈছোঁ, ফাৰ্ষ্টত ভয় খাই গৈছিলোঁ, সেইটো কাৰণে ভুল কৰিছোঁ। হিন্দু ছোৱালী তেনেকৈ হিন্দু নাম কৈ পেলাই পঠালে তেতিয়াহ'লে হিন্দু ডাইৰেক্টলি নিজৰ নাম ক'লে তেতিয়া সিহঁতে নফচে। কিন্তু হিন্দু নাম কোৱাৰ কাৰণে সিহঁতে তেনেকৈ কৰিছে। আৰু কিন্তু হেৰি আছে ইয়াৰ মনতে ছোৱালীকো ভুৱা নাম কৈছে, ছোৱালীকো চাগে মিছা নামে কৈছে, হিন্দু নামে কৈছে চাগে। সেইকাৰণে আমাক হিন্দু নামে কৈছে। আৰে চুৰ কেতিয়াও নকয় চুৰ কৰিছোঁ বুলি, এতিয়া ধৰা পৰে নাই বুলিয়ে ক'ব কি। এই মিছামাৰী অঞ্চলত এইটো প্ৰথম নহয়, আগতো 3-4টা কেছ এনেকৈ হৈ গৈছে। আমি আইন প্ৰশাসনত জনাই আছোঁ। আমি নিজৰ হাতত আইন লোৱা নাই। আমি ইয়াৰ পৰা এটা লাষ্ট ৱাৰ্ণিং দিছোঁ, আপোনাৰ নিজৰ মাধ্যমেদি লাষ্ট ৱাৰ্ণিং দিছোঁ আমি যে জিহাদীকেইটা সতৰ্ক হ'বলৈ। যদি নেক্সট টাইম এনেকৈ যদি আকৌ পাম, তেতিয়া আমি আইন হাতত ল'বলৈ বাধ্য নহয়। লাভ গুচাই মাৰি হাতবোৰ ভাঙি একেবাৰে ৰাস্তা পেলাই থ'ম সিহঁতক। আমি আইন হাতত ল'ব খোজা নাই। আমাৰ হিন্দু ছোৱালী সুৰক্ষিত থাকক, তাৰ বাবে বজাৰত থিয় আছে ইয়াত। সিহঁতে বাৰী কথা এনেকুৱা, আমাৰ হিন্দু সনাতনী ছোৱালী লগ জাত কৰি ফচুৱা টাৰ্গেট কৰা সিহঁতৰ মানসিকতা। তাকে আপোনাৰ ৱাৰ্ণিং দি আছোঁ সিহঁতক, আপোনাৰ মাধ্যমেদি এনেকৈ কৰিবলৈ বন্ধ কৰক সিহঁতে। নহ'লে যদি আইন আমি হাতত লওঁ, পৰ্যন্ত যদি আইন হাতত লয় নহয়, যেনেকৈ বাংলাদেশত ডিপুট যেনেকৈ হত্যা কৰিছিলে তেনেকৈ কৰিবলৈ বাধ্য হ'ম আমি।